শাৰীৰিকভাৱে অসুস্থ দুই কাষত বহি থকা এমপি নিউজৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু আপোনালোকৰ সন্মুখত বহি থকা ভাওনা প্ৰেমী ৰাইজ সকলোলৈকে মই মোৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ। মই এজন সত্ৰীয়া নাচৰ ছাত্ৰ, কিন্তু সত্ৰীয়া নৃত্যৰ মূলটো হৈছে ভাওনা। অংকীয়া ভাওনাৰ পৰাহে নাচটো আৰম্ভ হৈছে। সত্ৰীয়া নৃত্যৰ যিমানখিনি নাচ আছে, মাত্ৰ এটা নাচ ভাওনাৰ লগত ভাওনাৰ ভিতৰুৱা নহয়, সেইটো হৈছে ছাতি নাচ। ছাতি নাচটোৰ বাহিৰে অন্য যিমান সত্ৰীয়া নৃত্যৰ অংশ আছে সকলোবিলাকে অংকীয়া নাটৰ মানে ভিতৰুৱা। গতিকে ভাওনা নাজানিলে আচলতে সত্ৰীয়া নৃত্য ভাল ধৰণে জানিব কেতিয়াও নহয়। আজি তেনে এখন ভাওনা ইয়াত কৰিবলৈ লোৱা হৈছে। এতিয়া আমাৰ ভাওনা দুটা ভাগ হৈছে, কিন্তু দেই এটা হৈছে অংকীয়া ভাওনা, এটা মাতৃভাষাৰ ভাওনা। কিন্তু মাতৃভাষাৰ ভাওনা হ'লেও আমি তাক সমৰ্থন কৰোঁ এই কাৰণেই, যি ভাওনাৰ ভাষাটোহে অসমীয়া, কিন্তু ভাওনাৰ সম্পূৰ্ণ ব্যাকৰণ মানি চলা হয়। ভাওনাৰ সম্পূৰ্ণ ব্যাকৰণ মানি চলি যদি অসমীয়া ভাষাতে কৰে আমি তাক আপত্তি নকৰোঁ। কিন্তু ভাওনাৰ একেবাৰে ব্যাকৰণ নামানি যদি কিবা বেলেগ কিবা কৰে সেইখিনি ভাওনা বুলি নকৰোঁ। মই আশা কৰিছোঁ NB নিউজৰ চেষ্টাত আৰু অগ্ৰগামিনী মহিলা সমাজৰ ইয়াত প্ৰদৰ্শনত এই ভাওনা মানে যি পৰম্পৰা তাক ৰক্ষা কৰা হ'ব। আৰু তাৰ বাবে মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ছাৰক আসন গ্ৰহণ কৰিবলৈ কৈছোঁ। তেখেতে বহি বহিয়ে যি কৰিব তেওঁ খুব শাৰীৰিকভাৱে অসুস্থ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।